সময় প্ৰায় 9:30 আৰু স্থান হৈছে যোৰহাট টাউন। যোৰহাট টাউনৰ যি ভোগদৈ ব্ৰিজ, সেই ভোগদৈ ব্ৰিজৰ দাঁতিকাষৰীয়া এটা অঞ্চলত এটা ভয়ংকৰ অগ্নিকাণ্ড হৈছে, যাৰ সূত্ৰপাত ঘটিছে আচলতে এটা চিলিণ্ডাৰৰ পৰা। আপোনালোকক সমগ্ৰ অঞ্চলটো দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ সহযোগী নাইবা মোৰ কেমেৰা পাৰ্চনে আপোনালোক গোটেই দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিব। ইতিমধ্যে ফায়াৰ ব্ৰিগেডৰ যিসমূহ গাড়ী, সেইসমূহ আহি পেলাই ইয়াতে উপস্থিত হৈছেহি আৰু তেখেতসকলে খুব ক্ষিপ্ৰতাৰে যোৰহাট প্ৰশাসন আৰু ফায়াৰ ব্ৰিগেডৰ তৎপৰতাত এই যিটো দুৰ্ঘটনা, সেই দুৰ্ঘটনাটো আচলতে খুব ক্ষিপ্ৰতাৰে তেওঁলোকে সমাধান কৰিবলৈ বৰ্তমানে সক্ষম হৈছে। আচলতে আপোনালোকে যদি ভালদৰে চাই দেখিব যে এতিয়াও প্ৰায় 3-4খনৰ ওপৰত ফায়াৰ ব্ৰিগেডৰ যিসমূহ গাড়ী, সেইসমূহ আহিলে আৰু বৰ্তমানে বহুত কেইখন আহি থকা দেখিবলৈ পোৱা গৈছে। যোৰহাট টাউনৰ যি আমাৰ অগ্নি নিৰ্বাপক বাহিনী, সেই অগ্নি নিৰ্বাপক বাহিনীৰ যিসমূহ গাড়ী, সেইসমূহৰ বাহিৰেও বৰ্তমানে কিন্তু টিয়কৰ ফালৰ পৰাও কেইবাখনো গাড়ীও আহি থকা দেখা গৈছে। আচলতে এইটো প্ৰশাসনৰ ক্ষিপ্ৰতাৰ কাৰণে হৈছে বুলি ক'ব লাগিব, কাৰণ অতি কম সময়ৰ ভিতৰতে যি বিস্ফোৰিত যি চিলিণ্ডাৰ, সেই চিলিণ্ডাৰৰ পৰা নিৰ্গমিত হোৱা যি জুই, সেই জুই আচলতে আমাৰ যোৰহাট প্ৰশাসনৰ অতি ক্ষিপ্ৰতা আৰু অতি তৎপৰতাৰ কাৰণে আচলতে তেওঁলোকে বৰ্তমানে সেই যিটো সমস্যা, সেই সমস্যাটো উপশম কৰিবলৈ নাইবা সমাধান কৰিবলৈ তেওঁলোকে সক্ষম হৈছে। আপোনালোকে যদি ভালদৰে চাই এতিয়াও দেখিব যে যথেষ্টখিনি ইয়াত ধোঁৱা ওলাই আছে। এটা বিস্তীৰ্ণ এলেকা জুৰি ইতিমধ্যে জুয়ে গ্ৰাস কৰিছে। চাওক, এনেকৈ ধোঁৱাই আছে। আচলতে যি চিলিণ্ডাৰ বিস্ফোৰণ, সেই চিলিণ্ডাৰ বিস্ফোৰণ কিন্তু সততে বহু ঠাইতে হৈ থকা দেখা যায়। ইয়াৰ মূল কাৰণ হৈছে মানুহৰ যি অমনোযোগিতা, সেই অমনোযোগিতা। এতিয়া আপোনালোকে চাওক, এতিয়া এইদৰে তেওঁলোকে যিসকল অগ্নি নিৰ্বাপক বাহিনীৰ যিসকল দুৰ্দান্ত যি সৈনিক বুলি ক'ব লাগিব, তেখেতসকলে আচলতে যৎপৰোনাস্তি চেষ্টা চলায় এই যি দুৰ্ঘটনা, সেই দুৰ্ঘটনাৰ পৰা এই বিস্তীৰ্ণ এলেকাত থকা যিখিনি ৰাইজ, সেই ৰাইজখিনিক কিন্তু এটা ডাঙৰ বিপদৰ পৰা মুক্তি দিয়াবলৈ তেওঁলোকে সক্ষম হৈছে। আপোনালোকে যদি ভালদৰে চাই তেন্তে দেখিব যে যোৰহাট যি অগ্নি নিৰ্বাপক বাহিনী, তেওঁলোকে আচলতে অতি ক্ষিপ্ৰতাৰে এতিয়াও তেওঁলোকৰ কামবিলাক চলাই গৈছে আৰু অতি ক্ষিপ্ৰতাৰে আচলতে তেওঁলোকে কামবিলাক কৰাৰ কাৰণেই আজি এই যিটো অঞ্চল, এই ভোগদৈ ব্ৰিজৰ কাষৰ যিমান এটা ডাঙৰ অঞ্চল, সেই অঞ্চলৰ ৰাইজসকল কিন্তু ৰক্ষা পৰিছে। যি আমাৰ যোৰহাট প্ৰশাসন, তেওঁলোকে অতি ক্ষিপ্ৰতাৰে আপোনালোকে দেখিবলৈ পাইছে যে এই তলত এই যিকেইটা ঘৰ আছিল, সেই ঘৰকেইটা আচলতে ইতিমধ্যে ভস্মীভূত হৈ গৈছে। কিন্তু এই ঠাইৰ পৰা জুই যি লেলিহান শিখা, সেই শিখা বিয়পি যাব নোৱাৰাকৈ আমাৰ যোৰহাট প্ৰশাসনে আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে অতি ক্ষিপ্ৰতাৰে তেওঁলোকে এই ঠাইতে জুই নুমাবলৈ বৰ্তমানে সক্ষম হৈছে। যোৰহাটৰ যি সাম্প্ৰতিক পৰিস্থিতি, সেই পৰিস্থিতি আপোনালোকক দেখুৱাবলৈ অকণমান যত্ন কৰিছোঁ। এতিয়া আচলতে এই ঠাইত যি স্থানীয় ৰাইজ, সেই স্থানীয় ৰাইজৰ যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। এটা উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে বৰ্তমান যোৰহাটৰ যি ভোগদৈ পাৰৰ যি এই সমগ্ৰ অঞ্চলটোতে। এতিয়া মানুহখিনি আচলতে আতংকিত হৈ আছে। আচলতে এটা বিকট শব্দেৰে যি চিলিণ্ডাৰৰ যি বিস্ফোৰণ, সেই বিস্ফোৰণৰ শব্দ বহুত দূৰলৈ বিয়পি পৰাৰ কাৰণে বহু দূৰৰ পৰা মানুহখিনি আহি পেলাই ইয়াতে যথেষ্ট যান জঁটৰ সৃষ্টি কৰিছে। কিন্তু আমাৰ যোৰহাট প্ৰশাসনে সেই যি পৰিস্থিতি, সেই তেনেকুৱা এক অভাৱনীয় পৰিস্থিতি কিন্তু বৰ্তমানে চম্ভালি ল'বলৈ সক্ষম হৈছে।